চন 1914 ব্ৰিটিছ ইণ্ডিয়া আৰু তিব্বেতৰ প্ৰতিনিধিসকলে এক বাউণ্ডেৰী এগ্ৰিমেণ্ট কৰিছিল চিমলা কনভেনশ্যন য'ত মেকমোহন লাইনে ইণ্ডিয়া তিব্বেতৰ তেতিয়া সীমান্ত নিৰ্ধাৰণ কৰিছিল ছাংঘাই এয়াৰপৰ্টত 21 নৱেম্বৰ 2025 ঘটনা য'ত চিনিজ নিয়ন্ত্ৰণকৰ্তা ইণ্ডিয়ান পাছপোৰ্ট ইনভেলিড বুলি কৈ ৰখা অভিযোগ উঠে এই বিৰুদ্ধক নতুন মাত্ৰা দিছে ইণ্ডিয়া চাইনাৰ ডিপ্লোমেটিক উত্তেজনা বৃদ্ধি পায় Your visa not acceptable, your basically passport is invalid. Very confusing moment of নমস্কাৰ বন্ধুসকল আপুনি চাই আছে অসমৰ মোৰ হাতত এটা ভাৰতৰ পাছপোৰ্ট আছে কাৰণ মই ভাৰতীয় আৰু এইটো লৈ যদি মই বাহিৰৰ দেশত যাওঁ যদি কয় পাছপোৰ্টটো ইনভেলিড তেতিয়া আপুনি কি কৰিব এনেকুৱা এটা ঘটনা হ'ল চাইনা ছাংঘাই এয়াৰপৰ্টত পাছপোৰ্টটো ইনভেলিড বুলি কোৱা মানে ডুপ্লিকেট পাছপোৰ্ট নহয় কাৰণ ভাৰতৰ অৰুণাচল প্ৰদেশক ভাৰতৰ বুলি নেমানে কি হৈছিল আসলতে বলক আমি চাও আৰু সদায় অৰুণাচল প্ৰদেশ আৰু জম্মু কাশ্মীৰক কিয় চাইনিজ লোকে বা চাইনাই মানি নলয় ভিডিঅ'টোত বলক আমি আলোচনা কৰো অনুসন্ধান অনুসৰি চাইনাৰ বহুবাৰে অৰুণাচল বাহিনীসকলক স্বাভাৱিক ভিছাৰ সলনি ষ্টেপল ভিছা দিয়ে ষ্টেপল ভিছা হৈছে এক বিশেষ ধৰণৰ ভিছা যি আপোনাৰ পাছপোৰ্টত ষ্টাম্প ভিছা ষ্টিকাৰ নহয় বৰঞ্চ এটা আলাদা কাগজত ভিছা ইনফৰমেশ্যন দিয়ে যেটো ষ্টেপলাৰ পিন দি পাছপোৰ্টৰ পৃষ্ঠাৰ সৈতে সংযুক্ত চাইনাৰ মতে যেহেতু তেওঁলোকক অৰুণাচল প্ৰদেশক স্বীকৃতি নিদিয়ে হিয়া হিহতে অৰুণাচল বা জেকেৰ জম্মু কাশ্মীৰৰ নাগৰিকক নৰ্মেল ভিছা নাপায় ষ্টেবল ভিছা দিয়ে এই 21 নৱেম্বৰ 2025 ঘটনা য'ত মহিলা দাবী কৰিছে তেওঁক 18 ঘণ্টা ছাংঘাই বিমানবন্দৰত বাধা দিয়া হৈছে এই বিষয়ক টেনচনৰ নতুন উদাহৰণ এই নতুন ঘটনা বুজি ইণ্ডিয়ান গভৰ্ণমেণ্ট প্ৰত্যুত্তৰ দিয়ে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ গুৰুত্ব সহ কোৱা হয় যে অৰুণাচল প্ৰদেশ ইজ ইণ্টাৰগ্ৰেল এণ্ড ইনএলিয়েবল পাৰ্ট অফ ইণ্ডিয়া এবং বিজিঙে উদ্যাপিত দাবী উন্মোচন কৰা বুলি খাৰিজ ছাংঘাই এয়াৰপৰ্টত 21 নৱেম্বৰ 2025 ঘটনা য'ত চিনিজ নিয়ন্ত্ৰণকৰ্তা ইণ্ডিয়ান পাছপোৰ্ট ইনভেলিড বুলি কৈ ৰখা অভিযোগ উঠে এই বিৰুদ্ধক নতুন মাত্ৰা দিছে ইণ্ডিয়ান চাইনাৰ ডিপ্লোমেটিক উত্তেজনা বৃদ্ধি পায় এই সময়ত দেখুৱাই যে সদৌ বাউণ্ডাৰী লাইনকে কেন্দ্ৰত ৰাখি সীমান্ত সমস্যা নহয় ইণ্ডিয়া চাইনা সম্পৰ্কত আইডেণ্টিটি ৰিকগনাইজেশ্যন সভাৰ্কিনিটি ট্ৰেভেল ৰাইটছ সব মিলিয়ে আছে 1914 ব্ৰিটিছ ইণ্ডিয়াৰ আৰু তিব্বেতৰ প্ৰতিনিধিসকলে এক বাউণ্ডাৰী এগ্ৰিমেণ্ট কৰিছিল চিমলা কনভেনশ্যন য'ত মেকমোহন লাইনে ইণ্ডিয়া তিব্বেতৰ তেতিয়া সীমান্ত নিৰ্ধাৰণ কৰিছিল তাতে টাৱাং অৰুণাচল বহু এলেকা ব্ৰিটিছৰ ইণ্ডিয়াৰ অন্তৰ্গত আছিল ইণ্ডিয়াৰ পক্ষে মেকমোহন লাইন হৈছে শান্তিপূৰ্ণ বাউণ্ডাৰী আৰু অৰুণাচল প্ৰদেশৰ স্বীকৃতিৰূপে ইণ্ডিয়াৰ অংশ কিন্তু চাইনাৰ পক্ষত এই চিমলা কনভেনশ্যন চুক্তি গ্ৰহণযোগ্য নহয় চাইনা দাবী কৰে যে তেওঁ তিব্বেতৰ প্ৰতিনিধি হাতত চুক্তি চাকৰ কৰিবলৈ অনুমোদন নাছিল কাৰণ তিব্বেত স্বাধীন আছিল হেয়া চাইনা মেকমোহন লাইনক মানি লয় চাইনা এইভাবে অৰুণাচল প্ৰদেশক জেনগুৱাং বা সাউথ টাইবেট বুলি বোলে আৰু সামান্য সময়তে সম্পূৰ্ণ অৰুণাচলক চাইনাৰ অংশ বুলি দাবী তুলিছে ষ্টেবল ভিছাৰ উদ্দেশ্য এক ধৰণৰ একদম ৰাজনীতিক চাইনা এইদৰে চাৰা যায় যে এই পাছপোৰ্ট ভিছা হোল্ডাৰ নেশ্যনেলিটি টেৰিটৰি চাইনাৰ বিশ্বাস নকৰে ষ্টেবল ভিছাত ষ্টাম্প পাছপোৰ্ট নাথাকে কাগজ আলাদা ইয়াতে কমন ইনফৰমেশ্যন আছে তাই এই কমন ৰেকৰ্ড পাছপোৰ্টত নিয়মিত নথিপত্ৰ নহয় এই প্ৰেক্টিছৰ ফলে ইণ্ডিয়াৰ নাগৰিক বিশেষকৈ অৰুণাচল প্ৰদেশৰ জম্মু কাশ্মীৰৰ মানুহ চাইনাৰ কমনৰ সময়ত বাৰম্বাৰ সমস্যাৰ সন্মুখীন হৈছে বিপুল সংখ্যক ক্ৰীড়াবিদ শিক্ষাৰ্থী অন্যান্য মানুহে এই প্ৰব্লেমৰ সন্মুখীন হৈছে ইণ্ডিয়াৰ চৰকাৰে বহুবাৰ প্ৰটেষ্টও জনাইছে যে ষ্টেবল ভিছা দিয়া গ্ৰহণযোগ্য নহয় অৰুণাচল প্ৰদেশৰ ভাৰতৰ অবিচ্ছেদ্য অংশযুক্ত অংশ 2025 এই চাইনা পুনৰ অৰুণাচলৰ ওপৰত দাবী উদযাপন কৰিছে ইণ্ডিয়া তৎক্ষণাত প্ৰতিক্ৰিয়া দিছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ গুৰুত্ব সহ কোৱা যে অৰুণাচল প্ৰদেশ ইজ ইণ্টাৰগ্ৰেল এণ্ড ইনএলিয়েবল পাৰ্ট অফ ইণ্ডিয়া এবং বিজিঙে উদ্যাপিত দাবী উন্মোচন বুলি খাৰিজ এই ঘটনা আৰু ইয়াৰ পিছে থকা ইতিহাস বুজি লোৱা খুবেই জৰুৰী অৰুণাচল প্ৰদেশৰ কোনো বিতৰ্কিত নৰ্থ ইষ্ট সীমান্ত এলেকা নহয় এই ভাৰতৰ অধ্যায়